মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আলোচনা কৰিব গৈ আছো যে ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ যি পুৰণি প্ৰশ্ন কাকত আছিলে 2024 চনৰ সেইটো আমি আলোচনা কৰিব গৈ আছো আৰু তাৰ প্ৰথম পাৰ্ট হ'ব। আজি আমি 10টা কুৱেশ্যন আলোচনা কৰিম। মোৰ নাম সাইদ আহমেদ আৰু মই সকলোকে মোৰ ইউটিউব চেনেল ছাৰ সাইদ পাঠশালালৈ সকলোকে স্বাগতম জনাইছো। প্ৰথম প্ৰশ্নটো আছিলে যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণে বৃহৎ বংগ শক্তিত ভাঙি চিঙি চুৰমাৰ কৰিব। এই উক্তিষাৰ কাৰ আছিলে? এই উক্তিষাৰ আমি জানো যে ভাৰত সচিব হাৰ্বাৰ্ট ৰিজলিয়ে এখন যেতিয়া লৰ্ড কাৰ্জনলৈ চিঠি লিখিছিলে, এই চিঠিতে এই কথাষাৰ প্ৰকাশ পাইছিলে। অৰ্থাৎ ইয়াৰ পৰা আমি বুজিব পাৰো এই কথাষাৰ কৈছিলে ভাৰত সচিব হাৰ্বাৰ্ট ৰিজলিয়ে। নেক্সট কুৱেশ্যনটো আছে যে 1911 চনৰ 12 ডিচেম্বৰত দিল্লীত যিটো ৰাজ অভিষেক হৈছিলে, দৰবাৰ হৈছিলে, সেই তাত কি সিদ্ধান্ত লোৱা হৈছিলে? তলত অপশ্যন দিয়া আছে যে বংগদেশৰ পুনৰ একত্ৰীকৰণ, ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ হস্তান্তৰ, অসমৰ ৰাজধানী শ্বিলঙলৈ পুনৰ হস্তান্তৰ হয় আৰু অসমৰ প্ৰশাসন মুখ্য আয়ুক্তৰ অধীনলৈ যায়। এই চাৰিটা অপশ্যনৰ ভিতৰত প্ৰথম দুটা শুদ্ধ হ'ব। বংগদেশৰ পুনৰ একত্ৰীকৰণ কৰা হয় আৰু ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ হস্তান্তৰ কৰা হয়। গতিকে শুদ্ধ উত্তৰটো আছে ইয়াত আছে অপশ্যন 1 আৰু 2। গতিকে শুদ্ধ উত্তৰ অপশ্যনটো হ'ব এ। নেক্সট আছে যে সত্যাগ্ৰহ কৌশল গান্ধীজীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল? আমি সকলোৱে জানো গান্ধীজীয়ে সত্যাগ্ৰহ কৌশলটো প্ৰথমতে ব্যৱহাৰ কৰিছিলে যে দক্ষিণ আফ্ৰিকাত। দক্ষিণ আফ্ৰিকাতে যিটো বৰ্ণবাদৰ বিৰুদ্ধে যি আন্দোলন চলি আছিলে, তাতে ভাৰতীয়সকলৰ হৈ মহাত্মা গান্ধীয়ে এই আন্দোলন আৰম্ভ কৰিছিল আৰু সেই আন্দোলনত সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে পোনপ্ৰথমে ব্যৱহাৰ কৰিছিলে। ইয়াত প্ৰশ্নটো আছে মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম। এই বিখ্যাত বাণীটো কোনজন বিখ্যাত ভাৰতীয় নেতাৰ আছিলে? আমি সকলোৱে জানো, আমাৰ সকলোৰে পৰিচিত নেতাজী সুভাষ চন্দ্ৰ বসুৱে উক্ত কথাষাৰ কৈছিলে আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজৰ নেতৃত্ব প্ৰদান কৰিছিল। নেক্সট প্ৰশ্নটো আছিলে প্ৰত্যক্ষ দাবী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত অপশ্যন দিয়া চাৰিটা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 16 আগষ্ট 1946 চন। আৰু তেতিয়া মহম্মদ আলী জিন্নাৰ নেতৃত্বত পাকিস্তানৰ যি দাবী উত্থাপন চলি আছিল, সেই পাকিস্তান লাভ কৰাৰ কাৰণে তেওঁলোকৰ হাতত যেতিয়া সকলো ৰাস্তা বন্ধ হৈ পৰিছিলে, তেওঁলোকে ডাইৰেক্ট একশ্যন ডে পালন কৰিছিলে আৰু যাৰ পৰিপ্ৰেক্ষিতত বহুতো মানুহক হত্যা কৰা হৈছিলে, যিটো ভাৰতীয় ইতিহাসত এটা কলা দিন হিচাপে আমি সকলোৱে গম পাওঁ। নেক্সট প্ৰশ্নটো হৈছে অসমত দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল? মানুহক দাস বনাই ৰখা এইটো নিষিদ্ধ কৰা হৈছিল 1843 চনত, অৰ্থাৎ 1843 চনত এইটো নিষিদ্ধ কৰিছিলে। কোনে? ইংৰাজ চৰকাৰে কৰিছিলে আৰু গোটেই ভাৰতবৰ্ষতে এখন আইন বনোৱা হৈছিলে স্লেভাৰী এক্ট বুলি, আৰু সেই এক্টৰ জৰিয়তে কি কৰা হৈছিলে যে অসমৰ পৰাও দাস প্ৰথাটো বিলুপ্ত ঘটোৱা হৈছিল। শুদ্ধ উত্তৰটো হ'ব বি 1843। ইয়াৰ পিছত হৈছে 1861 চনত সংঘটিত কৃষক বিদ্ৰোহ, যিটো ইয়াৰ নেতৃত্ব কোনে দিছিল? আমি জানো সকলোৱে 1861 চনত যি বিদ্ৰোহ হৈছিলে, ইয়াত ফুলুগুৰি নামৰ ঠাইত হৈছিলে নগাঁৱত। এই ফুলুগুৰিৰ পৰাই কৃষক বিদ্ৰোহৰ আৰম্ভণি হৈছিলে। গতিকে ইতিহাসৰ পাতত এই ফুলুগুৰিৰ দাবাটো 1861 চনত সংঘটিত হোৱা কৃষক বিদ্ৰোহ আছিলে। শুদ্ধ উত্তৰটো অপশ্যন ডি ফুলুগুৰিৰ দাবা। নেক্সট আছে 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? আমি জানো যে সকলোৱে সেইখন জনজাতীয় যি বিদ্ৰোহৰ নেতৃত্ব দিছিল সম্বোধন ফংলুচাই। গতিকে শুদ্ধ অপশ্যনটো দিয়া আছে বিত। শুদ্ধ অপশ্যন হ'ব বি সম্বোধন ফংলুচাই। নেক্সট আছে অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিলে? অসম ছাত্ৰ সন্মিলন আমি জানো তোমালোকৰ কিতাপত ধুনীয়াকে দিয়া আছে যে 1916 চনত গঠন কৰা হৈছিলে আৰু এই ছাত্ৰ সন্মিলনখনে মাজে মাজে ৰিফৰ্ম হৈ আজি যি সদৌ অসম ছাত্ৰ সন্থা নাম পাইছে, ইয়াৰ পৰাই ওলাই অহা এটা সংগঠন। নেক্সট উত্তৰ পূব ভাৰতৰ প্ৰথমটো চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিলে? আমি সকলোৱে জানো উত্তৰ পূব ভাৰতৰ প্ৰথমটো যিটো চিকিৎসা মহাবিদ্যালয় মেডিকেল কলেজ প্ৰতিষ্ঠা কৰা হৈছিলে ডিব্ৰুগড়ত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডিব্ৰুগড়। ধন্যবাদ থাকিল সকলোলৈ। আশা কৰিছো তোমালোকে এইখন ভিডিঅ'ৰ দ্বাৰা উপকৃত হৈছে। আগলৈও তোমালোকে এনেকুৱা ক্লাছৰ ভিডিঅ'বিলাক আৰু সমাজ বিজ্ঞানৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক লাভ কৰি থকাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকনটো দবাই ৰাখিবা। ধন্যবাদ থাকিল।